ঈদৰ পূৰ্বে এটা পৰিয়ালত হাহাকাৰ অফিচক এৰি আফটাৰৰ লগত গুচি গ'ল কহিনুৰ পবিত্ৰ ৰমজান মাহ শেষ হ'বলৈ আৰু কেইটামান দিন বাকী ঈদৰ প্ৰস্তুতিৰ মাজতে মফিজৰ পৰিয়ালত লাগিল হাহাকাৰ মফিজক এৰি আফটাৰৰ লগত পলাই গ'ল কহিনুৰ স্বামীক এৰি এজন যুৱকলৈ পলাই গ'ল এগৰাকী মহিলা এইবাৰ ঘটনা বজালীৰ ধুমাৰ পথাৰৰ উল্লেখযোগ্য যে ধুমাৰ পথাৰৰ আৰক্ষী চকীৰ অন্তৰ্গত পানপাৰাৰ আফতাৰ হুছেইন নামৰ এজন যুৱকৰ সৈতে দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক আছিল ধুমাৰ পথাৰৰ কহিনুৰ বেগম নামৰ এগৰাকী মহিলাৰ জানিব পৰা মতে আফতাৰ হুছেইনে মহিলাগৰাকীৰ স্বামীৰ সৈতে একেলগে কাম কৰিছিল কেৰালাত ইয়াৰ সুবাদতে প্ৰথম ঘনিষ্ঠ তাৰ পাছত দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক স্বামীৰ ওচৰত ধৰা পৰি নাটক ৰচনা কৰিছিল পত্নীয়ে যুৱকজনৰ বিৰুদ্ধে বলাৎকাৰৰ গোচৰ কেৰালাত কাম কৰোঁ কেৰালাত কাম কৰি থাকাতে মোৰ ৱাইফজনী এটা বেলেগ ল'ৰাৰ লগত তাৰমানে ৰিলেশ্যন আছিল বুলি মই যেতিয়া গম পালোঁ সেই ল'ৰাটো কিজানি ঘৰতো আপ ডাউন কৰিছে কেৰালাতো থাকে গম পোৱাৰ পাছত মই যেতিয়া তাইক ক'লোঁ সোধা পোছাত তাই ৰাগ কৰি খং কৰি তাৰ পৰা গুচি আহিল মই ল'ৰাটোৰ নামত কেছ কৰিম বুলি ল'ৰাটোৰ নাম আখতাৰ হুছেইন আৰু গাঁও পানপাৰা বাপেকৰ নাম সিদ্দিক আলী পাছত যেতিয়া মোৰ ৱাইফজনী ঘৰত আহিল ল'ৰাটোৰ নামত কেছ দিলে এটা ৰেপ কেছ অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ কথা স্বামী মফিজ উদ্দিনে গম পোৱাত সম্পৰ্ক লুকুৱাবলৈ মহিলাগৰাকীয়ে ইতিপূৰ্বে যুৱকজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ দিছিল ধুমাৰ পথাৰ আৰক্ষী চকীত পিছত ইয়াৰ প্ৰতিলিপিও দেখুৱাইছিল স্বামী মফিজ উদ্দিনক কিন্তু প্ৰেমত হাবুডুবু খোৱা পত্নী অৱশেষত নিজ স্বামীক এৰি যুৱকজনৰ সৈতে পলাই গ'ল এতিয়া আফটাৰৰ লগত সংসাৰ পাতিলে কহিনুৰে এতিয়া এই ল'ৰাটোৰ তাতে যদি নিচে বিয়া পাতিছে বুলি শুনছোঁ মই কিন্তু বিয়া পাতিছে যদি মোক ডিভোৰ্চ পেপাৰটো লাগে আৰু ডিভোৰ্চ পেপাৰ নেদেকে কেনেকৈ বিয়া হ'ল আমাৰ মুছলিমততো 3 মাহৰ আগত বিয়া ডিভোৰ্চ নেদাৰ 3 মাহৰ আগত বিয়া হ'ব নোৱাৰে এইটো মোক এতিয়া বিচাৰ লাগে আৰু মই সেইদিনা পৰহি দিনা হেৰিত গৈছিলোঁ পাটাচাৰকুছিত গৈছিলোঁ মেডামে কৈছিল যে মই ফোন কৰি দি আছোঁ বুলি এই আই চি ছাৰে তাতে মই পৰহি দিনা ৰাতি গ'লোঁ ৰাতি ক'লে যে মই মাতি দি আছোঁ সেনেকেই ৰেছপন্স কালিৰ দিনটোও গ'ল আজিৰ দিনটোও গ'ল বিশ্বাসঘাতক বন্ধু আফটাৰৰ লগত পলাই যোৱাই নহয় মফিজ উদ্দিনৰ পত্নীয়ে পাতিলে দ্বিতীয় সংসাৰ এতিয়া মফিজ উদ্দিনৰ প্ৰশ্ন মোক ডিভোৰ্চ নিদিয়াকৈ কেনেকৈ বিয়াত বহিব পাৰে ইয়াকে লৈ ধুমাৰ পথাৰ আৰক্ষী চকীত মফিজ উদ্দিনে দাখিল কৰিছে এজাহাৰ বজালীৰ পৰা প্ৰাঞ্জল দাসৰ সহযোগত ব্যুৰ' ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত